ৰঙানদী পৰিয়া মহোৎসৱত অসম অৰুণাচলৰ মহামিলন। অৰুণাচলৰ পৰা হাতে হাতে সামগ্ৰী লৈ আহিল বিনিময় প্ৰথাত ভাগ ল'বলৈ। নৈপৰীয়া জীৱন পৰম্পৰাৰ বহিঃপ্ৰকাশ ঘটিছে এই ৰঙানদী মহোৎসৱত। লোকে লোকাৰণ্য হৈ পৰিছে এই ৰঙানদী মহোৎসৱ। এই ৰঙানদী মহোৎসৱত উগুৰি খাই পৰিছে সকলো জাতি জনগোষ্ঠীৰ লোক। পলহ, চেপা, খালৈ আদিৰে নৈপৰীয়াসকলৰ জীৱন প্ৰতিফলিত হৈছে এই ৰঙানদী মহোৎসৱ। ৰঙানদীপৰীয়া মহোৎসৱ 2026 আচলতে আমাৰ ইয়াতে আয়োজন কৰিছে ৰঙানদীবাসী ৰাইজে। আজি দুদিনীয়া কাৰ্যসূচী বৰ্ণাঢ্য কাৰ্যসূচী আৰম্ভ কৰিছে আৰু এটা ব্যতিক্ৰমী পৰিৱেশ দেখিব পোৱা যায়। বিনিময় প্ৰথা যিটো আমাৰ পৰম্পৰাগত আগতে আমাৰ মাজত এই বিনিময় প্ৰথা আছিল, আজি অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চলৰ আমাৰ ৰাইজ এটা ওলাই আহিছে। আমাৰ বিনিময় প্ৰথাৰ যি এটা খুব সুন্দৰ পৰিৱেশ নিৰ্মাণ কৰিছে, আমি আশা ৰাখিছোঁ ইয়াৰ জৰিয়তে অসম অৰুণাচলৰ যি ভাতৃত্ববোধৰ যি সম্পৰ্ক আৰু সুন্দৰ হ'ব বুলি আমি আশা ৰাখিছোঁ। আমাৰ অনুপম শইকীয়া ডাঙৰীয়া, বিজয়া নেওগ ডাঙৰীয়া খুব সুন্দৰ পদক্ষেপ লৈছে। আজি নিশা এই ৰঙানদী মহোৎসৱত গীত পৰিৱেশন কৰিব কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালী, কুসুম কৈলাশ, সানিধ্য ভূঞা আৰু অৰূপজ্যোতি বৰুৱাই। নমস্কাৰ, মই প্ৰিয়ংকা ভৰালী। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ 2 ফেব্ৰুৱাৰী তাৰিখে মই আহি আছোঁ ৰঙানদীপৰীয়া মহোৎসৱত গীত পৰিৱেশনৰ বাবে 5 নৈ দলঙৰ সমীপত উত্তৰ লখিমপুৰত। আপোনালোক সকলো আহিব, সকলোকে লগ পাম। ধন্যবাদ। নমস্কাৰ, মই কুসুম কৈলাশ। সৰ্বপ্ৰথমে অসমবাসী ৰাইজলৈ হিয়া ভৰা আন্তৰিক ওলগ যাচিছোঁ আৰু আপোনালোকক জনাবলৈ পাই অত্যন্ত সুখী হৈছোঁ। 2 ফেব্ৰুৱাৰী তাৰিখে মই উপস্থিত থাকিম লখিমপুৰৰ ৰঙানদীপৰীয়া মহোৎসৱৰ সাংস্কৃতিক সন্ধিয়াত। সেয়ে সমূহ ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি একান্ত কামনা কৰিলোঁ। ধন্যবাদ। লগতে এই ৰঙানদী মহোৎসৱত অংশগ্ৰহণ কৰিব অভিনেত্ৰী ৰুহি বৰাই। নমস্কাৰ লখিমপুৰবাসী, মই ৰুহি বৰা। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে মই উপস্থিত থাকিম ৰঙানদীপৰীয়া মহোৎসৱ 2026। আশা কৰিছোঁ সকলোকে লগ পাম বুলি। ধন্যবাদ। সকলো জাতি জনগোষ্ঠীৰ মিলন ভূমিলৈ এতিয়া পৰিণত হৈছে এই ৰঙানদী মহোৎসৱ। ব্যুৰ ৰিপৰ্ট, লখিমপুৰ টুডে।